हेलो फ्रेंड्स, आज আমি আপোনালোকৰ কাৰণে ফিজিক্সৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। যিবোৰ প্ৰশ্ন উত্তৰ সকলো ধৰণৰ এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আৰু সিলেক্টিভ হয় আৰু ভাল লেভেলৰ কুৱেশ্যনসমূহ লৈ আহিছোঁ। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য SI ইউনিট অফ পাৱাৰ অফ এ লেন্স? লেন্সৰ শক্তিৰ SI একক কি? এটা হ'ব ডায়োপ্টাৰ। অপশ্যন সি ডায়োপ্টাৰ। নেক্সট কুৱেশ্যন, দ্য ডেপথ অফ এ বাকেট ফুল অফ ৱাটাৰ ইজ লেছ ভিজিবল। দিছ ইজ ডিউ টু। পানীৰে ভৰ্তি বাল্টি এটাৰ গভীৰতা কম দেখা যায়, ইয়াৰ কাৰণ হৈছে ৰিফ্ৰেকশ্যন, প্ৰতিসৰণ। অপশ্যন বি। To examine the nose, ears, throat, etc. of patients, doctor use ৰোগীৰ নাক, কাণ, ডিঙি আদি পৰীক্ষা কৰিবলৈ চিকিৎসকে ব্যৱহাৰ কৰে কনকেভ মিৰৰ। অপশ্যন সি অবতল দৰ্পণ। The image formed on the retina of a normal eye is সাধাৰণ চকুৰ ৰেটিনাত সৃষ্টি হোৱা প্ৰতিচ্ছবিটো হৈছে ৰিয়েল এণ্ড ইনভাৰ্টেড, বাস্তৱ আৰু ওলোটা। অপশ্যন সি বাস্তৱ আৰু ওলোটা। হোৱাট টাইপ অফ ইমেজ ইজ ফৰ্মড অন দ্য স্ক্ৰীন অফ চিনেমা? চিনেমাৰ পৰ্দাত কেনেধৰণৰ ছবি গঠন হয়? ৰিয়েল ইমেজ, প্ৰকৃত ছবি। ৰিয়েল ইমেজ, প্ৰকৃত ছবি। হুইচ কালাৰ ইজ ইউজড ইন ডেঞ্জাৰ ছিগনেল? বিপদ সংকেতত কোনটো ৰং ব্যৱহাৰ কৰা হয়? এইটো স্পেলিং মিষ্টেক হৈছে। কোনটো ৰং ব্যৱহাৰ কৰা হয়? এইটো হৈছে ৰেড কালাৰ। অপশ্যন ডি। দ্য পইণ্ট ইন দ্য হিউমেন আই হুইচ ইজ নট এট অল sensitive to lights is called। মানুহৰ চকুৰ যিটো পোহৰৰ প্ৰতি একেবাৰে সংবেদনশীল নহয় সেইটোক কোৱা হয় ব্লাইণ্ড পইণ্ট, অন্ধবিন্দু, ব্লাইণ্ড পইণ্ট। হোৱাট টাইপ অফ স্পেক্ট্ৰাম ইজ এ ৰেইনব'? ৰামধেনুৱে কেনেধৰণৰ বৰ্ণালী সৃষ্টি কৰে? তাৰমানে ৰামধেনু কেনেধৰণৰ বৰ্ণালী থাকে? এইটো হৈছে প্ৰাকৃতিক বৰ্ণালী, নেচাৰেল স্পেক্ট্ৰাম। হোৱাট ইজ দ্য ইউনিট অফ মেগনেটিক ফিল্ড? চুম্বকীয় ক্ষেত্ৰৰ একক কি? চুম্বকীয় ক্ষেত্ৰৰ একক হৈছে টেছলা। অপশ্যন বি। ছান ইজ ভিজিবল এট দ্য টাইম অফ ৰাইজিং এণ্ড ছেটিং। উঠা আৰু অস্ত যোৱাৰ সময়ত সূৰ্য দৃশ্যমান হয়। কেনেকুৱা দৃশ্যমান হয়? ৰেড। অপশ্যন এ। হোৱাট ইজ ইন দ্য হিউমেন আই? মানুহৰ চকুত কি আছে? মানুহৰ চকুত কি আছে? কনভেক্স লেন্স। অপশ্যন চি কনভেক্স লেন্স, উত্তৰ লেন্স। হুইচ টাইপ অফ লাইট বিম ইজ অবটেইন ফ্ৰম টৰ্চ? টৰ্চৰ পৰা কোন প্ৰকাৰৰ পোহৰৰ বিম প্ৰাপ্ত কৰা হয়? দিছে অপশ্যন বি কনভাৰ্জেন্ট বিম, একত্ৰিত বিম। হোৱাট ইজ দ্য ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ ডায়মণ্ড? হীৰাৰ প্ৰতিসৰণ সূচক কি বা প্ৰতিসৰণাংক সূচক কি? এটি হৈছে 2.42। অপশ্যন ডি। হোৱাট ইজ দ্য পাৱাৰ অফ এ কনভেক্স লেন্স? উত্তল লেন্সৰ শক্তি কি? এটি হৈছে পজিটিভ। অপশ্যন বি পজিটিভ। হুইচ অফ দ্য ফলোয়িং মেটেৰিয়েলছ কেন নট বি ইউজড ফৰ লেন্সেছ? লেন্সৰ বাবে নিম্নলিখিত কোনটো সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰি? এটি হৈছে অপশ্যন বি চইল, মাটি। মাটি আমি লেন্সৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। ফ্ৰেণ্ডছ, এটা টেষ্ট হ'ব আৰু আপুনি কেইটা এনচাৰ দিব পাৰিলে
কমেন্ট সেকশনত লিখিব। হোৱাট ইজ দ্য এছআই ইউনিট অফ পাৱাৰ অফ এ লেন্স? লেন্সৰ শক্তিৰ এছআই একক কি? আপুনি এই চাৰিটা অপশ্যনৰ পৰা যিকোনো শুদ্ধ এনচাৰটো উলিয়াই মনে মনে এনচাৰটো ভাবক। The depth of a bucket full of water is less visible. This is due to পানিৰে ভৰ্তি বাল্টি এটাৰ গভীৰতা কম দেখা যায়। ইয়াৰ কাৰণ হৈছে to examine the nose, ears, throats, etc. of patients, doctors use ৰোগীৰ নাক, কাণ, ডিঙি আদি পৰীক্ষা কৰিবলৈ চিকিৎসকে ব্যৱহাৰ কৰে। The image found on the retina of a normal eye is সাধাৰণ চকুৰ ৰেটিনাত সৃষ্টি হোৱা প্ৰতিচ্ছবিটো হৈছে What type of image is found on the screen of cinema? সিনেমা পৰ্দাত কেনেধৰণৰ ছবি গঠন হয়? Which color is used in danger signal? বিপদ সংকেতত কোনটো ৰং ব্যৱহাৰ কৰা হয়? The point in the human eye which is not at all sensitive to light is called মানুহৰ চকুৰ যিটো পোহৰৰ প্ৰতি একেবাৰে সংবেদনশীল নহয় এইটো কোৱা হয় What type of spectrum is a rainbow? ৰামধেনু কেনেধৰণৰ বৰ্ণালী? What is the unit of magnetic field? চুম্বকীয় ক্ষেত্ৰৰ একক কি? Sun is visible at the time of rising and setting. উঠা আৰু অস্ত যোৱাৰ সময়ত সূৰ্য দৃশ্যমান হয়। What is in the human eye? মানুহৰ চকুত কি আছে? তো আপুনি ইয়াৰ উত্তৰটো বাছি উলিয়াব লাগে। Which type of light beam is obtained from torch? টৰ্চৰ পৰা কোন প্ৰকাৰৰ পোহৰৰ বিম প্ৰাপ্ত কৰা হয়? What is the refractive index of diamond? হীৰাৰ প্ৰতিসৰণ সূচক কি? What is the power of a convex lens? উত্তল লেন্সৰ শক্তি কি? Which of the following materials cannot be used for lenses? লেন্সৰ বাবে নিম্নলিখিত কোনটো সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰি? তো গাইজ আশা কৰিছোঁ আপুনি গোটেইখিনি প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিছে আৰু এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক বন্ধু বান্ধৱৰ মাজত।